জয়মা বগলামুখী অহা 5 মে 2025 চনত বগলামুখী জয়ন্তী আহি আছে। বগলামুখী জয়ন্তী এটা উত্তম তিথি, য'ত নেকি আপোনালোকে আপোনাৰ শত্ৰু নাশ কৰিবৰ কাৰণে পাৰে। গুপ্ত শত্ৰু, জ্ঞাত অজ্ঞাত শত্ৰু সকলোকে স্তম্ভন আৰু দমন কৰিবৰ কাৰণে পাৰে। আমি বগলামুখী জয়ন্তীত আমি কি উপায় কৰিব পাৰোঁ চাওঁ আহক। বগলামুখী জয়ন্তীত আমি বগলা মন্দিৰ যাব লাগে, তাত হালধীয়া বস্ত্ৰ দান কৰিব লাগে। হালধীয়া বস্ত্ৰ এইকাৰণে দান কৰিব লাগে, যিহেতু ভগৱতীৰ পিত বস্ত্ৰ বা পিত কালাৰটো বহুত প্ৰিয় হয়। য়েল্ল' কালাৰটো ভগৱতীৰ বহুত প্ৰিয় হয়। হালধীয়া বস্ত্ৰ দান কৰিব লাগে, হালধীয়া ফুল দান কৰিব লাগে। আমি হালধি দান কৰিব লাগে ভগৱতীক, বা হালধিৰে বনোৱা মালা আমি দান কৰিব লাগে গোসানীক। তেতিয়া আমাৰ যিমান শত্ৰু, গুপ্ত শত্ৰু আছে, সকলো শত্ৰুবিলাক নাশ হয় আৰু বহুতখিনি শত্ৰু স্তম্ভন হয়। বগলামুখী জয়ন্তীত আপোনালোকে সোনকালে শুই উঠি গা পা ধুই মেলি স্নান আদি কৰি মেলি পেলাই ভগৱতী বগলাক আৰাধনা কৰিব। মন্ত্ৰটো হৈছে নমঃ প্ৰপদ্যে চৰণং দেৱীং শ্ৰী কামাখ্যাং সুৰেশ্বৰীম শ্ৰী বৈশ্য দহিতাং শুদ্ধাং নমামি শ্ৰী বগলামুখীম। এই মন্ত্ৰটো আপোনালোকে পাৰিলে 108 বাৰ সেইদিনাখন জপ কৰিব। আৰু বগলামুখী জয়ন্তীত নিৰামিষ খোৱাটো ৰেকমেণ্ডেড হয়। যিমান পাৰে আপোনালোকে সাত্বিক ভোজন গ্ৰহণ কৰিব। আৰু আপোনালোকে ভগৱতী মন্দিৰত গৈ পেলাই তেলৰ চাকি দিব। তেলৰ চাকি দিলে শত্ৰু দমন হয়। আৰু আপোনালোকে হালধীয়া বস্ত্ৰ বা হালধীয়া ফুল দান কৰিবৰ কাৰণে পাৰে মহামায়াক। আৰু লগতে সেন্দুৰো দান কৰিব। সেন্দুৰ, হালধীয়া বস্ত্ৰ, হালধীয়া ফুল আৰু আপোনাৰ হালধীয়া যিকোনো ধৰি লওক মিঠাই হওক বা কেনেকুৱা প্ৰসাদ হওক, এনেকুৱা দান কৰিবৰ কাৰণে পাৰে। আৰু আপোনালোকে লগতে হালধিৰ মালাও দান কৰিব গোসানীক। তেতিয়া আপোনালোকৰ সকলো শত্ৰু, জ্ঞাত অজ্ঞাত গুপ্ত শত্ৰু নাশ হ'ব। আৰু যোনবিলাকে ষড়যন্ত্ৰ কৰি আছে আপোনালোকৰ ওপৰত, আপোনালোকক ক্ষতি কৰিবৰ কাৰণে বা হানি কৰিবৰ কাৰণে, সেইবিলাক শত্ৰু আচলতে নাশ কৰে ভগৱতীয়ে। সেইকাৰণে ভগৱতী বহুত পাৱাৰফুল। তেওঁতকৈ ওপৰত শক্তি কাৰো নাই এই পৃথিৱীত, এই বিশ্ব ব্ৰহ্মাণ্ডত। সেইকাৰণে তেওঁক স্তম্ভন বাচিনী বুলি কয়। তেওঁ গোটেই স্তম্ভনৰ বিদ্যাৰ তেওঁ অধিষ্ঠাত্ৰী দেৱী হয়। মা ভগৱতী বগলামুখীক প্ৰাৰ্থনা কৰিছোঁ যাতে আহি থকা দিনবিলাক আমাৰ সকলোৰে কাৰণে মংগল হয়, আৰু যাতে সকলো বিশ্বত যাতে শান্তি হয়। জয় মা বগলামুখী।